श्री कृष्णाय नमो नमः। निरंतरे हरि बोलो हरि बोलो। ए प्रथम रागेन ज्ञात हरि राम प्रथम श्लोक पंकजा हिरसा सुरेशा सर्वदायो दिवेखा दुहोति मुदुज्जहान्ति कीर्तनाथा कलिमलं मनिज्या त्यजन्ति कृष्णस्य तस्य हरानं वरानं व्राजेमोय राम राम रित्था तत्ता कीर्तिरिता official प्रभु भगवंत दुष्ट हं हरि
জেনাকাৰী ভকতক ৰক্ষা হেতু নানা ৰূপে তারা এনন্দে গীত রাগ হুখায় তাল এক তাল প্রথম মাধব 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 ইত্যুক্তা নৈত্য নারায়ণ সভাসদ সম্বিধ্য ভূ ভূ সভা সদয় শ্রী নৈত্য ষষ্ঠায় ধুনা এ অথ জয় বীজ ভক্তি পরীক্ষা
ধনে সক্রান্ত মধু দৈত্য বধ নাম নাগক শবনে মুক্তি সাধক সাধক এ অথ ভতিমা এ জয় এ জয় জয় এ জয় জয় নারায়ণ পুরী ন ব্রহ্ম সনাতন এ তুয়া পাওয়ে করহু বন্দন দুস্তক দমন করে পিঠি বীর ভার করে এ রক্ষা করা হাথু হন্তক এ একদিন একদিন গ্রহ রাজ মহাক্রুধ হইলা এ হেহি রাজে মজ্জত চলিতে গইলা এ মজ্জত চলিতে মগধ রাজাক করিলা তর্ক এ পাশে জয় বিজয় অর্পিলা অগ্নিত এ হেন জানে নর লোকে এরাই কাম এ পাতক সাধুক ডাকি বুলা রাম রাম মাথা বিধেই বৃন্দা বিধেই দীনানাথ খিরি তাকিধেই পাতক সারু কদাকি বোলা রাম রাম আরে পাতক সারু কদাকি বোলা রাম রাম হরি হে ও আরে পাতক সারু কদাকি বোলা রাম রাম আখি সঙ্গী সখী আকাশে কি বাদ্য বাচক তো আহে ভঙ্গি আকাশে দেব দন্দুহি বাজত 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 আহা পরম পুরুষ শ্রী বিষ্ণুর মিলল্ল মিলল্ল এ শ্লোক নৃত্য কৃপাঙ্গ পাঙ্গ ভোপাঙ্গ ভূষিত উদর সুধর ধর ধগ ধর ধগিত অগণক খগ ধগ ধগ ধর ধগিত গোবিন্দ শ্রী পদ পদ অজৈন্য বজৈন্য শ্রীচৈন্য ধীনাথিত জয় আহে হভাখদ লোক হামু জাকির কথা কহিছে ওহি জগতর ওহি জগতর সৃষ্টিকর্তা প্রভু এহি হভার মধ্যে নানা লীলা করিব খেতু আওত আওত তাক সাৱধান কুয়া দে খখ এ তাক সাৱধান কুয়া শুনক এ নিৰন্তৰে হৰি বোল এটি সত্য নিত্য নিষ্কান্ত প্রবেশ হরি রাগ হিন্দুরা তাল এক তাল
प्रवेशं करुत श्रीकृष्ण काम जगत पालक धाता साधुबान्धव रवे कवि राघेन्द्रा ताल एक ताल कृष्ण कयु परमेख এই সৃষ্টিৰ বুকুত বৈ যায় কিছুমান অশান্তিৰ নিজৰ শান্তি বিচাৰি মধ্যৰ মানৱে নিজকে তুচ্ছ জ্ঞান কৰিছে। অশান্তি অশান্তি
অকলে নাহে এটাৰ পাছত এটাকৈ অশান্তি অতিক্ৰম কৰিব লাগে মগধ ৰাজ্যৰ ৰজা সূৰ্য সিংহ মোৰেই ভক্ত কিন্তু তেওঁৰ দুখৰ বাবে জয় আৰু বিজয়ে অৰণ্যত জন্ম লৈ পৰৰ ৰাজ্যতে বাস কৰিব লগা হৈছে পথৰে ভিক্ষাৰী যদিও জয় আৰু বিজয়ক মই ভক্তি পৰীক্ষা কৰিব লাগিব আৰু দানৱৰ অধিপতি মধু দৈত্যক বধ কৰিব নোৱাৰিলে স্বৰ্গৰ দেৱতা আৰু মৰ্ত্যৰ মানৱৰ সুখ কেতিয়াও কামনা কৰিব নোৱাৰে সেয়েহে মোৰ সন্মুখত বহু কৰ্তব্যই দেখা দিছে কাৰণ আমি এই জগতৰ গৰাকী আমি এই ওম কা ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদি রুদির গোবিন্দ সর্বকারণ কারণ কৃষ্ণ হরি বন্দে শম্ভো মহেশ্বর বন্দে গৌরী মন হর বন্দে হর হর বরহ পাদম বন্দে বন্দে নত রাজন প্রবেখিলা সভামাজে শিৱ সদা শিৱ সদা ককালে বাঘৰ সাল দেখিতে হো ককালে
কৃষ্ণ হৰি প্ৰৱেশিলা সভা মাজে অম্ব মহামণি লয় লাখে চলি যায় দেখি রাম হরি রাম হরি বোলা নিরন্তর রাম হরি রাম হরি বোলা হরি প্ৰৱেশিলা সভা মাজে জয় বিজয় আৰে হাতে ধনু ধৰি আহে হাতে ধনু ধৰি আহে দেখি এহু ভদয়াৰে দেখি এহু এহি মতে পাইৰা গয়া আশ্ৰম ভিতৰে আৰে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি
বাছাহঁত আমাৰ সেৱা গ্ৰহণ কৰক। উঠা বাছাহঁত। গুৰুদেৱ, আজি আমাক ধনু আৰু তলোৱাৰৰ অস্ত্ৰ শিক্ষা দিম বুলি কৈছিল নহয়, গতিকে আজি আমাক এই শিক্ষা দিয়ক গুৰুদেৱ। হয় গুৰুদেৱ, আপুনি আমাক এই দুইবিধ অস্ত্ৰ শিক্ষা দিব লাগে। ভাল বাছাহঁত, তোমালোকক আজি মই সকলো শিক্ষাতে পাৰ্গত কৰিম বুলি মনতে স্থিৰ কৰি আহিছোঁ। এই শিক্ষা ল'বলৈ হ'লে বাছাহঁত বহুতো নীতি নিয়ম মানি চলিব লাগিব আৰু একাগ্ৰতাৰো প্ৰয়োজন। বাছাহঁত, তোমালোকক আজি মই ধনু বিদ্যা পৰীক্ষা ল'ম। প্ৰথমতে আহা জয়, তুমি ধনুহৰ লৈ সৌ যে দেখিছা গছজোপাত বগা ফুলপাহ, তাক হৰ মাৰি চিঙা। ভাল গুৰুদেৱ। প্ৰণাম গুৰুদেৱ। ভগৱান, তুমি মোৰ কাৰ্যত সহায় কৰিবা। জয় শ্ৰীহৰি। এয়া চাওক গুৰুদেৱ। সুন্দৰ সুন্দৰ হৈছে বাছা, যোৱা এতিয়া তুমি নিজ স্থান। এইবাৰ আহা বিজয়, তুমিও দাদাৰ দৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। সৌ যে দেখিছা গছজোপাত ৰঙা ফুলপাহ, তাক তুমি হৰ মাৰি ছিঙিয়া। ভাল গুৰুদেৱ। প্ৰণাম গুৰুদেৱ। চাওক গুৰুদেৱ, ময়ো দাদাৰ দৰে হৰ মাৰি ফুলপাহ ছিঙি আনিম। জয় শ্ৰীহৰি। চাওক গুৰুদেৱ। সুন্দৰ হৈছে বাছা, সুন্দৰ হৈছে। বাৰু বাছাহঁত, তোমালোকক যে মই শিকাইছিলোঁ বাহুযুদ্ধ মনত আছেনে? আজি তোমালোকে মোৰ আগত প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। সুন্দৰ হৈছে বাছাহঁত, সুন্দৰ হৈছে। তোমালোকে সকলো শিক্ষাতে পাৰ্গত হৈ উঠিছা। বাৰু বাছাহঁত, যাওঁ এতিয়া আমি বোলা খন্তেক বিশ্ৰাম কৰোঁগৈ। ভাল গুৰুদেৱ। আহা বাছাহঁত। হরি
ফুলা গ্রহরাজ খনি মোরে ভয়ত মৈত্তর মানব ধরা ধরে হয় কম্পমান কুপদৃষ্টিতে পড়িলে সাগরা পৃথিবীর অদৃশ্য হব পারে রাজ্য হারা পত্নী হারা এবং পথর ভিক্ষের মৰ্ত্যবাসীয়ে মোক পাহৰি গৈছে। এই গ্ৰহৰাজে বহুদিন মৰ্ত্যৰ মানৱৰ পৰা পূজা পোৱা নাই। সেই হেতু মই মৰ্ত্যলৈ যাওঁ। মগধ ৰাজ্যৰ ৰজা সূৰ্য সিংহকে আদি কৰি সকলোকে মোক পূজা দিবৰ বাবে বাধ্য কৰাও। যদি মোৰ এই কাৰ্যত কোনোবাই ব্যাঘাত জন্মায় তেন্তে তেওঁৰ ৰাজ্য এফালৰ পৰা চাৰ কৰি শ্মশানত পৰিণত কৰিম আৰু গ্ৰহৰাজ খনিক পূজা কৰিবলৈ বাধ্য কৰিম। আৰু যদি তাকো নকৰে তেন্তে গোটেই পৃথিৱীতে পাপৰ বীজ সিঁচৰিত কৰি ভাই ভাতৃৰ মাজত বিবাদৰ সৃষ্টি কৰাম। আৰু গ্ৰহৰাজ খনিক পূজা কৰিবলৈ বাধ্য কৰাম। যাওঁ মই মগধ ৰাজ্যৰ দিশে। হরি ভাত দেখ করে আরে পদ ভরে বখুমতি কম্পে
পংগ দাদা মই এই মগধৰ প্ৰধান সেনাপতি আৰু মই আপোনাৰ সহায়কৰ্তা দাদা হয় দাদা মই এটা প্ৰতিজ্ঞা কৰিছোঁ প্ৰতিজ্ঞা পালনৰ হেতু তই মোক সহায় কৰিব লাগিব কিন্তু কি প্ৰতিজ্ঞা দাদা এখন প্ৰতিজ্ঞা ভাতৃ প্ৰতিজ্ঞা ৰজা সূৰ্য সিংহৰ কোমল দিগিতে মোৰ এই তীক্ষ্ণ তৰোৱালৰ কোমল পৰশে দাদা এই খণ্ডিত কৰাৰ প্ৰতিজ্ঞা ভাতৃ ৰজা সূৰ্য সিংহৰ শিৰচ্ছেদ কৰাত তুমি প্ৰতিজ্ঞা কৰিছা দাদা কিন্তু দাদা মই তোমাৰ এই প্ৰতিজ্ঞাৰ কোনো কাৰণ দেখা নাই অবধ ভাতৃ দাদা এতিয়াও বুজা নাই তই ইয়াৰ কাৰণ যিজনে মোৰ স্নেহৰ পিতৃক হত্যা কৰি দাদা এই মগধ ৰাজ্যৰ ৰাজ সিংহাসন কৰিলে পদাৰ্পণ দাদা আৰু চাহ ভাতৃ এটা সামান্য দাসত্ব মোচনৰ তোৰ জানো ইচ্ছা নাই দাদা মনত পৰিলে মোৰ সেই পিতৃ হত্যাৰ কথা প্ৰতিহিংসাৰ দাবানল দপকৈ জ্বলি উঠে ভাতৃ নাই দাদা দাদা সন্মুখ মূৰত মহাৰথে পিতৃক হত্যা কৰি ৰাজ্য লোৱাটো অন্যায় হ'ব নোৱাৰে দাদা ভাবি চোৱাচোন দাদা মহাৰাজ আমাৰ কিমান আপোন তোমাকে মোকে নিজ পুত্ৰৰ দৰে লালন পালন কৰি মহাৰাজে নিজ পদতে আমাক নিযুক্তি কৰিছে দাদা ভাবি চোৱা দাদা মহাৰাজ নথকা হ'লে তুমি মই এই জীৱন কদাপিতো নাপালোহেঁতেন দাদা দাদা সি তোৰ আপোন হ'ব পাৰে দাদা যি মোৰ শত্ৰু এই পৃথিৱীত তোৰ বাহিৰে মই সকলোকে শত্ৰু বুলি ভাবো দাদা যদি তই মোৰ অনুৰোধ ৰক্ষা নকৰ তেতিয়া দাদা মোকো তুমি শত্ৰু বুলি ভাবিবা নেকি দাদা দাদা নিশ্চয় ভাবিবলৈ বাধ্য হ'ম দাদা যদি তই মোৰ বিৰুদ্ধে থিয় দিয় তেন্তে তোকো মই মিত্ৰ বুলি নাভাবো বৰং শত্ৰু বুলিয়েই ভাবিম দাদা বাৰু বাদ দিয়া সেইবোৰ দাদা আমাৰ বহুত পলম হ'ল ব'ল আমি নিজ ৰাজ্যলৈ উভতি যাওঁ হ'ল ভাই ব'লা দাদা দাদা কিন্তু মনত ৰাখিবি কিন্তু তই মোক সহায় কৰিবই লাগিব দাদাই মহাৰাজক হত্যা কৰিব কৃষ্ণ হৰি हो
হরে রাম হরে রাম হরে মন্ত্ৰীবৰ মহাৰাজ ৰাজসভালৈ এতিয়াও সেনাপতি অনংগ আৰু হুনংগ অহা নাই কিয়? মহাৰাজ সেনাপতি বোধ হয় সৈন্য শিবিৰলৈ গৈছে, তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ। পিতা পুত্ৰ হৌৱা চোৱা পিতা, ভাতৃসমে সেনাপতি ৰাজসভালৈ আহিছে। আমার প্রণিপাত গ্রহণ করুক মহারাজ। মহারাজ সেনাপতি পলমৰ হেতু এই অধমক ক্ষমা কৰিব। মহারাজ শিবিৰলৈ যোৱাৰ কাৰণে আমাৰ অলপ পলম হ'ল মহাৰাজ। খন্তেক পলমৰ বাবে আমাৰ শত কোটি দুখ মাৰ্জনা কৰক মহাৰাজ। সেনাপতি অনংগ আৰু হুনংগ মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ পুত্ৰ অজয়, পিতা আজি 12 বছৰ ধৰি ভুগিছো মই অশেষ যন্ত্ৰণা। জানতো না প্ৰবল চিন্তাই মোৰ দহিছে অন্তৰ। মহারাজ মা আজি নিশা কাণত পৰে মোৰ নিয়তিৰ বিকৃত চিঞৰ। কান্দি কান্দি মোৰ আৰু অসহ্য লাগিছে। মহারাজ সপোনত দেখা পাওঁ সদায় মোৰ ৰাণী হুৰুচি। নিতৌ আহি ৰাণীয়ে মোক অভিশাপ দিতা। অভিশাপ আজি 15 বছৰ হ'ল ৰাণীৰ একো সংবাদ নাপালোঁ। মিছাতেই নিৰ্বাসন দিলোঁ মই মোৰ গৰ্ভৱতী ৰাণী। মহারাজ কি নিষ্ঠুৰ মই কি পাখান হৈ জন্ম ললো এই মগধৰ সন্তান হৈ। মহারাজ হে দয়াময়, মই এয়া কি কৰিলোঁ ৰাণী? মহাৰাজ ধৈৰ্য ধৰক মহাৰাজ, ধৈৰ্য ধৰক, তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ। পিতা পিতা পুত্ৰ মনত পৰেনে বহুবাৰ আপোনাৰ চৰণত ধৰি কৰিছিলোঁ কত অনুৰোধ, মাতৃক বনবাস নিদিব বুলি, কিন্তু নাই, নুশুনিলে এই অধমৰ কথা। ৰাজভোগ পৰিত্যাগ কৰি ৰাজজ্ঞা মানি গুচি গ'ল পতিভদ্ৰ ৰাণী। চকু পানীৰে নদী বোৱাই কৰিছিলোঁ কত অনুৰোধ, তথাপি নগলিল আপোনাৰ এই পাখান হৃদয়। আপোনাৰ সেই বজ্ৰময় হৃদয়ক কোনে দয়াৰ সঞ্চাৰ কৰিলে পিতা? কোনে? কুমার সেনাপতি বহুবার বুঝালো মহারাজক, তথাপিতো মহারাজে মোৰ কথা এবাৰো নুশুনিলে। কুমাৰ চাওক মহাৰাজ, আজি অত বছৰ ধৰি ৰাণীকে অৰণ্যৰ মাজত বিচাৰি ফুৰিছোঁ, কিন্তু ৰাণীৰ একো সম্ভেদ নাপালোঁ মহাৰাজ। হয় মহারাজ ৰাণীৰ গৰ্ভজাত সন্তান নহয়, ৰাণীৰ একো হ'ব নোৱাৰে। সেনাপতি, তুমি আজি এই সকলো ৰাজ্যলৈ দূত পঠিওৱাৰ ব্যৱস্থা কৰা। ভাল মহারাজ। মই ৰাণীৰ অবিহনে জীয়াই নাথাকো সেনাপতি। নাই নাই মহারাজ। মহাৰাজৰ জয় হওক। আহক গ্ৰহপতি, কিবা হেতু প্ৰৱেশ কৰিলে এই মগধৰ ৰাজসভা? ৰাজন, মোৰ আগমনৰ কথা তুমি এতিয়াও বুজা নাই? এই গ্ৰহপতিৰ মৰ্ত্যত জানো কোনো কৰ্তব্য নাই? গ্ৰহপতি মই একো কৰ্তব্যৰ কথা বুজা নাই গ্ৰহপতি। মোক ভালদৰে বুজাই কওক গ্ৰহপতি। শুনা,
শুনা তেন্তে ৰাজন মৰ্ত্যলৈ মই পূজা বিচাৰি আহিছোঁ তুমি মোক পূজা দিব লাগিব ভনী পূজা দিব লাগে এই মগধপতি নিশ্চয় কৰিব লাগিব ৰাজন হৰি ভক্ত হৰিকে পূজা কৰোঁ মই তোমাক পূজা দিব নোৱাৰিম গ্ৰহপতি ৰাজন এতিয়াও বহু সময় আছে ভালদৰে ভাবি চিন্তি কোৱা তুমি মোক পূজা দিবানে নিদিয়া গ্ৰহপতি হৰিভক্তই কেতিয়াও শনি পূজা নকৰে যদি তোমাৰ মংগল কামনা কৰা অতি শীঘ্ৰে আমাৰ ৰাজ্য ত্যাগ কৰা কি কৰিবা কুমাৰ গ্ৰহপতি জানেনে এই গ্ৰহপতিক অপমান কৰা পৰিণাম কিমান ভীষণ বহুততে এই স্থান ত্যাগ কৰে গ্ৰহপতি ইয়াৰ পৰিণাম হ'ব অতি ভয়ংকৰ জানে তই এতিয়াও এই শনিৰ কোপ চিনি পোৱা নাই কোৱা তুমি মোক পূজা দিবানে নিদিয়া অসম্ভৱ গ্ৰহপতি বিষ্ণু ভক্তই ধূপ দীপ লৈ শনি পূজা নকৰে কদাপি শনিকে পূজা দিব মগধ বাকীয়ে এই তীব্ৰ তৰোৱালে সেনাপতি কি চাই আছ এই গ্ৰহপতিক বন্দী কৰা নিজে বন্দীৰ বাবে গ্ৰহপতিকে বন্দী কৰাটো ইমান সহজ নহয় চাই ল এই শনিৰ কিমান গ্ৰহপতি এই শক্তি লৈ মগধত তুমি পূজা বিচাৰি আহিছা মহাৰাজ মই বৰ ক্লান্ত হৈ পৰিছোঁ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল ভাল মহাৰাজ বলক আমি অন্তঃপুৰলৈ যাত্ৰা কৰোঁ বলক মহাৰাজ হরি ভাই বিজয় দাদা আজি 3 দিন হ'ল গুৰুদেৱ আমাৰ ৰাজ্যলৈ যোৱা এতিয়াও দেখোন উভতি অহা নাই দাদা ভাই বিজয় দাদা গুৰুদেৱে নিশ্চয় পিতাৰ লগত কিবা গুৰুত্ব বা আলোচনা কৰিছে তোমাক আৰু মোক লৈ কি আলোচনা কৰিব পাৰে বাৰু দাদা নহয় ভাই আজি কিছুদিন আগতে আমি যেতিয়া শান্তিপুৰ বনত আছিলো তেতিয়া শুনিবলৈ পাইছিলো আমি হেনো শান্তিপুৰ বনৰ ৰাজকুমাৰ নহওঁ দাদা আমাৰ জন্ম হেনো অৰণ্য মাজত দাদা ও ভাই আমাৰ জন্ম হেনো অৰণ্য মাজত দাদা ও হোৱা গুৰুদেৱ আহিছে আহক গুৰুদেৱ আমাৰ গ্ৰহণ কৰক উঠা বসাগত তোমালোকৰ মংগল গুৰুদেৱ বাছা ইমান পলম কৰিলে কিয়
আমাৰ ৰাজ্যত কিবা অঘটন হৈছে নেকি? হয় বাছা, সকলোৱে মংগল গুৰুদেৱ। কিন্তু বোলে ৰৈ গ'ল কিয় গুৰুদেৱ? আমাৰ পিতাৰ কিবা? হয় গুৰুদেৱ, আমাৰ পিতাৰ কিবা অমংগল হৈছে নেকি? হয় বাছাহঁত, ৰজা বিকশেনৰ মৃত্যু হৈছে। গুৰুদেৱ হয়, তোমালোকলৈ এখন পত্ৰ দি পঠাইছে, লোৱা এইখন পত্ৰ। ভাই বিজয়, দাদা পলম নকৰি পত্ৰ পাঠ কৰা তুমি। বাছা জয় আৰু বিজয়। বাছাহঁত, মই আৰু বেছিদিন জীয়াই নাথাকো। অপুত্ৰক ৰজা মই। শুনা বাছাহঁত, মগধ ৰাজ্যৰ সূৰ্যসিংহ তোমালোকৰ পিতৃ আৰু মাতৃ ৰাণী সুৰুচি। মাতৃ সুৰুচি? অ দাদা, আমার মাতৃখেনো রানী সুৰুচি। ৰজা সূৰ্যসিংহই মিছা অপবাদত ৰাণীক দিছিল বনবাস। তেতিয়া তোমালোক মাতৃৰ গৰ্ভত আছিলা। এবছৰ নহওঁতেই অৰণ্যৰ মাজত তোমালোকৰ জন্ম হয় আৰু সেই সময়তেই মই মেঘয়া কৰিবলৈ গৈছিলোঁ আৰু অৰণ্যৰ মাজত পাই তোমালোকক ৰাণীৰ সৈতে মোৰ ৰাজ্যলৈ লৈ আনিছিলোঁ। কিন্তু নিয়তিৰ কি চক্ৰান্ত, প্ৰায় এবছৰৰ পাছত ৰাণীৰ মৃত্যু হয়। আজি এই পত্ৰৰ দ্বাৰাই তোমালোকৰ ৰহস্য, জন্মৰ ৰহস্য জনালো। মই আৰু বেছি সময় জীয়াই নাথাকিম। তোমালোকৰ ভৱিষ্যতৰ গুৰু অম্বদেৱৰ আগত বিতং জনালো। এটি তোমালোকৰ ধৰ্মপিতা বিকশেন। ভগৱান, নিষ্ঠুৰ নিয়তিয়ে আমাৰ ভাগ্য লিপি এইদৰে ৰচনা কৰিলে। সেই জননী, জীৱনৰ আৰাধ্য গোসানী, তুমি এই জয় বিজয়, এই ৰহস্যৰ মাজত জন্ম দি গুচি গলা। এই অধম জয় বিজয়, তুমি কিয় জন্ম দিছিলা? কিয়? সেই নিয়তি, আজি মনত আমাৰ জন্ম ৰহস্যৰ কথা শুনি বৰ দুখ পাইছো। পিতা, তুমি কিমান নিষ্ঠুৰ। সেই গুৰুদেৱ, বাছা, আপুনি আমাক ভৱিষ্যতৰ উপায় দিয়ক গুৰুদেৱ। দিয়ক গুৰুদেৱ, আমাক ভৱিষ্যতৰ উপায় দিয়ক। উপায় দিম বাছাহঁত। কালি ৰজা বিকশেনে আৰু এখন পত্ৰ দি পঠাইছে ৰজা সূৰ্যসিংহলৈ আৰু কৈছে শান্তিপুৰ ৰাজ্যখন তোমালোকক দান কৰি থৈ গৈছে। হয় বাছাহঁত, তোমালোকক শান্তিপুৰ ৰাজ্যখন দান কৰি থৈ গৈছে। সেই ৰহস্যময় মাজত আমাক কিয় ঠেলি দিছা পিতা? গুৰুদেৱ। বাছা, হাই পিতা, তুমি গুচি গলা। তোমাৰ কৃপাতে এই জয় বিজয় জীয়াই আছিল। যিজনে সৰুৰে পৰা তলি তালি ডাঙৰি দীঘল কৰিলে, তেনে দয়াশীল পিতাৰ মৃত্যুৰ সময়ত এবাৰ দেখা কৰিব নোৱাৰিলো। বেজাৰ নকৰিবা বাছাহঁত। গুৰুদেৱ, জন্ম হ'লে মৃত্যু অনিবাৰ্য। গুৰুদেৱ। বাছা, গুৰুদেৱ,
গুৰুদেৱ তোমালোকে বেজাৰ নকৰিবা। মই বাছাহঁত গুৰুদেৱ তোমালোকক মই কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ। আৱশ্যক হ'লে মই নিজ হাতে অস্ত্ৰ ধৰি নিজ প্ৰাণ দিম বিসৰ্জন। তথাপিতো তোমালোকক মই বিপদত পৰিবলৈ নিদিওঁ। বাৰু বাছাহঁত যাওঁ, আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁগৈ। কাইলৈ প্ৰভাততে যাত্ৰা কৰিম আমি মগধ ৰাজ্যলৈ। বলক গুৰুদেৱ। কৃষ্ণ হৰি মগধৰ ৰাজৰাণী কৰয় প্ৰবেশ ধীৰে ধীৰে চলি আহে দেখিতে ক্ষণে পাইলা গোয়া অভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি আই অনিমা আই, যেদিন ধৰি বাইদেউ স্বামীয়ে দিলে বনবাস, সেইদিন ধৰি মোৰ মন একেবাৰে চঞ্চল। আমাৰ ৰাজ্যত হ'ব যেন এক ভীষণ বিপদ। বাইদেউলৈ মনত পৰিলে মোৰ শোকে খুন্দা মাৰি ধৰে। অনিমা আই, আপুনি এইবোৰ চিন্তা কৰি নাথাকিব। আপোনাৰ কথা মহাৰাজে নুশুনে। হৌৱা নাথ আহিছে। সেৱা গ্ৰহণ কৰক আই। বাছা আই, তই দেখোন উধাটো খাই আহিছ। আই, মন্ত্ৰীবৰৰ অসুখ কেনে হৈছে আই? অসুখ আগৰ দৰেই আছে বাছা। আই, কালি অনিমা গৈছিল মন্ত্ৰীৰ গৃহলৈ। হয় আই। নাথ, মন্ত্ৰীবৰ আৰু বেছিদিন জীয়াই নাথাকে না। এই অসুখ ক্ৰমে বেছিহে হৈছে। তেন্তে ব'লা অনিমা, আহক আই, আমি মন্ত্ৰীবৰক এবাৰ দেখা কৰি আহোঁ। ব'লা বাছা, ব'লক আই। ব'লা অনিমা।
বাজে সুমিত্ৰা সুন্দৰী আৰে লয়লাখে চলি যায় গজেন্দ্ৰ গামিনী লয়লাখে চলি যায় গজেন্দ্ৰ আরে এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলানি আরে রাম হরি রাম হরি ভুলানি কি যে সুন্দৰ মন্ত্ৰীবোৰৰ কাৰুকাৰ্য দেখিলে চিৰদিন ইয়াতেই থাকিবলৈ মন যায় কিন্তু সেই আশাই জানো চিৰদিন মোৰ মনত আনন্দ দিব পাৰিব হে প্ৰভু আপুনি বিশ্বৰ পিতা আপোনাৰ বিশ্বৰূপ চাবলৈ মোক জানো জীয়াই নাৰাখিব প্ৰভু দয়াৰ আৰাধ্য পৰম পিতা ভগৱান আপুনি মোৰ চিৰ আৰাধ্যৰ পিতৃৰ অসুখ দূৰ কৰক প্ৰভু পিতৃৰ অবিহনে মোৰ এই সংসাৰত কোনো নাই প্ৰভু আপুনি মোৰ মনত কেতিয়া শান্তি দিব প্ৰভু সুমিত্ৰা সুমিত্ৰা কোন সেনাপতি দেখোন হয় সুমিত্ৰা পিছে তোমাৰ পিতাৰাৰ অসুখ কেনে হৈছে সুমিত্ৰা পিতৃ আৰোগ্য হোৱা নাই সেনাপতি দিনে দিনে মুখৰ মাত হেৰাই গৈছে আৰোগ্য হোৱা আশা হেৰাই গৈছে সেনাপতি তেনেকৈ নকবা সুমিত্ৰা নিশ্চয় ভগৱানে তোমাৰ পিতাৰাক আৰোগ্য কৰিব বাৰু কোৱাচোন সুমিত্ৰা তুমি জানো অকল তোমাৰ পিতাৰাৰ কথাকে ভাবিছা নিজৰ জীৱনৰ কথা জানো ভবা নাই সুমিত্ৰা মোৰ জীৱনৰ কথা ভাবিবলৈ সময় ক'ত সেনাপতি তথাপিও ভাবি চোৱা সুমিত্ৰা ধন সোণ ঐশ্বৰ্য লৈ মানুহ জানো জীয়াই থাকিব পাৰে মানুহ জীয়াই থাকিবলৈ আৰু বহুত কিবা কিবিৰ প্ৰয়োজন সুমিত্ৰা তুমি জানো তাক বাঞ্ছা নকৰা সুমিত্ৰা আপুনি এইবিলাক কি কৈছে সেনাপতি মই ঠিকেই কৈছোঁ সুমিত্ৰা তুমি জানো তোমাৰ হৃদয়ত কাৰোবাৰ ছবি অংকন কৰা নাই যাক লৈ এই প্ৰকৃতিৰ লীলাভূমিত সুন্দৰ সুন্দৰ সপোনৰ কল্পনা কৰিব পাৰি কোৱা সুমিত্ৰা তুমি জানো তাৰ ব্যতিক্ৰম কৰিবা তেনে প্ৰশ্ন মোক নকৰিবা সেনাপতি পিতৃৰ শৰীৰৰ অসুখ মোক যাবলৈ দিয়া যোৱা কিন্তু তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা সুমিত্ৰা আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই অপাৰগ সেনাপতি মই যাওঁ সেনাপতি সুমিত্ৰা এই মগধৰে সেনাপতি অনংগৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তুমি আজিও অক্ষম হলা তোমাক পত্নী ৰূপে পাবলৈ কৰা কল্পনাকে মই বাস্তৱতে ৰূপ দিম
ৰজা সূৰ্যসিংহক হত্যা কৰি পিতৃ হত্যাৰ প্ৰতিশোধ ল'ম। তাৰ পাছত মগধৰ ৰজা হৈ তোমাকেই ৰাজৰাণী পাতিম। সুন্দৰ সপোনৰ খেলা খেলিম মই মগধ ৰাজ্যত। ভাই বিজয় দাদা, হঠাৎ শৰীৰতে মৃদুৰ শিশুৰ জীৱনৰ হৈছে পৰিৱৰ্তন। দাদা, হয়তো হয়তো এই পৰিৱৰ্তনে জয় বিজয় মনত শান্তি দিব, নতু পিতৃ ৰাজ্যলনি ধ্বংস কৰিব। জীৱনৰ আদিম পুৱাতে জননীক হেৰুৱাই দাদা, শান্তিপুৰৰ শান্তিময় কোলাত শুই আহি যৱনত হলো উপনীত। পিতৃ দাদা, পিতৃ মোৰ সূৰ্যসিংহৰ মগধৰ অধিপতি, আৰু আমি হৈছো অৰণ্যৰ অধিবাসী। দাদা বিজয়, হেৰিয়তী তুমি হেনো ভাগ্য নিয়ন্তা। এই জয় বিজয়ৰ ভাগ্য ৰবি তুমি ক'ত লুকুৱাই ৰাখিছা? কেনেদৰে লিখিছা তুমি এই জয় বিজয়ৰ ভাগ্য? এতিয়া বুজিছো, এয়া আমাৰ পূৰ্বজন্মৰ কৰ্মফল। সেই জননী শান্তিপুৰ শুনা, তোমাৰ কোলাতে শুই আজি তোমাকে পাহৰি পেলাইছো। সঁচাকৈ তোমাৰ কোলাত কি যে শান্তি আছে। কিন্তু ভাগ্য আমাৰ, তোমাক এৰি গুচি যাম আমি নিজ ৰাজ্যলৈ। দাদা, সংগৈ পিতৃৰ আলাসৰ লাৰু। বিজয় দাদা, ব'লা শেষবাৰৰ বাবে শান্তিপুৰ ৰাজ্যক সেৱা জনাই যাওঁ। আহা ভাই। দাদা, সেই শান্তিপুৰ আশীৰ্বাদ কৰিবা আমাক। বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ। সেই শান্তিপুৰ, সেই গছ লতা তৰু তন্ন আছে মনে যত জীৱকুল, সকলোৱে জয় বিজয়ৰে সকলো অপৰাধে মৰ্ষণ কৰিবা। বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ, বিদায় শান্তিপুৰ, বিদায় আচৰিত শক্তিয়ে মগধ ৰাজ্যৰ এই গ্ৰহপতিহেন দেৱতাকো আজি কৰিলে পৰাজয়। সন্মুখ সমৰত চিনিব নোৱাৰিলেও মগধবাসীক সূৰ্যসিংহ তোৰ ইমান অহংকাৰ, বিষ্ণুবাদী অন্য দেৱতাক পূজা নকৰ। এই গ্ৰহপতিয়ে পূজা বিচাৰি যোৱাত ভীষণ অপমান কৰিলে। সূৰ্যসিংহৰ হাতত শনিৰ পৰাজয়। মূৰ্খ ৰাজন, তোৰ আৰু বেছি দিন নাই। মনত ৰাখিবি, এই শনিয়ে
তোর মগধ রাজ্য ধ্বংস করে চিরাশের করিব তোর অহংকার হৃদয়। চলে বলে কিংবা কৌশলে হলেও তোর রাজ্যত মই পুনর করিম প্রবেশ। যাও এবারে বাহমন বেখরে প্রবেশ করুঙ্গ মগধ রাজ্য। হরি মহাবীর গণর জয় জয় জয়। ওয়ারে ভাত দেখ করে ৰঘু দৈত্যকুলৰ সকলোৱে লৈছিলে সেই শংকৰৰ নাম আৰু কোনোবাই ইয়াৰ বিৰোধিতা কৰিছে নেকি ভাতৃ? দাদা আপোনাৰ আদেশ মানি সকলো বজাই লৈছে শংকৰৰ নাম। সন্ধ্যা সময়ত দমা শংখ বজাই গোটেই ৰাজ্য প্ৰফুল্লিত কৰি তুলিছে দাদা। আৰু যদি কোনোবাই কৰে ইয়াৰ বিদ্ৰোহ আচৰণ নিমিষতে তাক ধৰি আনি জ্বলন্ত অগ্নিত কৰুণ নিক্ষেপ। সকলো প্ৰজাকে শংকৰৰ নামত বৰ্তি কৰাবা। সেনাপতি এই কাৰ্যত যদি কোনোবাই কৰে অৱহেলা তেন্তে তাক বলি দিয়া হ'ব বুলি ঘোষণা কৰি দিয়া আজিৰ ভিতৰত। দৈত্যপতি আজি সমগ্ৰ জগতত দ্ৰুতৰ দ্বাৰা জনাই দিয়া হ'ব। তাৰ বাবে অকণো চিন্তা নকৰিব দৈত্যপতি। বাৰু কোৱাচোন সেনাপতি, সৈন্যসকলৰ যুদ্ধ শিক্ষা কেনে চলিছে আৰু সকলো সেনা পাৰ্গত হৈছেনে সেনাপতি? দৈত্যপতি যুদ্ধৰ বাবে 25 লাখৰো অধিক সৈন্য নিৰ্মাণ কৰা হৈছে আৰু দৈত্যপতি তেওঁলোক অস্ত্ৰ শিক্ষাত অতিকৈ পাৰ্গত। দৈত্যপতি ধন্য সেনাপতি। তেন্তে প্ৰথমে শান্তিপুৰ আৰু মগধ ৰাজ্য আক্ৰমণ কৰিম, তাৰ পাছত যাত্ৰা কৰিম স্বৰ্গ ৰাজ্য। ইন্দ্ৰ সমেতে 30 কোটি দেৱতাক বন্দী কৰি ৰাখিম অসুৰৰ লৌহ কাৰাগাৰত। মনত পৰিলে মোৰ জ্বলি উঠে সমস্ত শৰীৰ।
যেতিয়া দৈত্য আৰু দেৱতাই মিলি কৰিছিল সাগৰ মন্থন তেতিয়া তেতিয়া সেই লীলাজ দেৱতাই এই দৈত্য কমিতৰ ভাগ নিদি অমৰ হৈ বহি আছে। এইবাৰ মধু দৈত্যই গ্ৰহণ কৰিব দেৱতাৰ পত্নীক। ভাই ৰঘু, এই বিষয়ে তোমাৰ মতামত কি? দাদা, কালিলৈ প্ৰভাততে আমি স্বৰ্গৰ অভিমুখে যাত্ৰা কৰিম। ভাই দাদা, মধু দৈত্য এই জগতত অজেয় আৰু তুমি তাৰেই ভাতৃ। শুনা ভাই, আগে তুষ্ট কৰি শংকৰক লাভ কৰো মই অমৰত্বভৰ, তাৰ পাছত যাত্ৰা কৰিম স্বৰ্গ ৰাজ্য। সেনাপতি, তুমি সকলো যোগাৰ কৰাগৈ, কালিলৈ প্ৰভাততে যাত্ৰা কৰিম শিৱ মন্দিৰলৈ। ভাতৃ আৰু সেনাপতি, আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। মহারাজ, মন্ত্ৰী বৰৰ মৃত্যুটো মোৰ অন্তৰ একেবাৰে ভাগি পৰিছে। মহারাজ, মন্ত্ৰী আছিল মোৰ সোঁহাত স্বৰূপ। তেওঁ মোক শান্তি দিছিল মোৰ বিপদ কালত। বাৰু কোৱাচোন সেনাপতি, মহারাজ, কাৰ উপদেশত মই এতিয়া ৰাজ কাৰ্য কৰিম পৰিচালনা? মন্ত্ৰীৰ জীয়াৰী সুমিত্ৰাৰ বাৰু এতিয়া কি অৱস্থা হৈছে? পুত্ৰ, সুমিত্ৰা বৰ্তমান আমাৰ গৃহতে আছে। মন্ত্ৰীবোৰৰ কথা চিন্তা কৰি কৰি তাই একেবাৰে পাগল হৈ গৈছে পিতা। মোৰ বুধেৰে পিতা তাৰ বিবাহৰ ব্যৱস্থা কৰা উচিত। তুমি উচিত কথাই প্ৰকাশ কৰিছা পুত্ৰ, পিতা। কিন্তু সুমিত্ৰাৰ বাবে উপযুক্ত পাত্ৰ মই পাম ক'ত? তেন্তে মহারাজ সেনাপতি, স্বয়ম্বৰৰ ব্যৱস্থা কৰা হোক। তুমি উচিত কথাই প্ৰকাশ কৰিছা সেনাপতি। মহারাজ, স্বয়ম্বৰৰ দিন ধাৰ্য কৰি দেশ বিদেশৰ ৰজা মহাৰজাসকলক জনাই দিয়া। সেনাপতি শুনংগ, এই ভাৰ তোমাৰ ওপৰত চাবা যাতে সকলো কাম সুকলমে সমাধা হয়। ভাল মহারাজ। এই অৰংগই সকলো কাম সুকলমে সমাধা কৰিব মহাৰাজ। হৰি ওম, হৰি ওম, হৰি ওম। মহাৰাজৰ জয় হওক। কোন তুমি? কিবা তোমাৰ পৰিচয়? মহাৰাজ, মই এজন ভিক্ষাৰী ব্ৰাহ্মণ। দেশে বিদেশে ঘূৰি ফুৰো পুথি পাজি চাই। মহাৰাজ, মই ভূত ভৱিষ্যতৰ কথা ক'ব জানো। যদি মহাৰাজে দয়া কৰে তেন্তে কিছুদিন আপোনাৰ ৰাজ্যতে থাকি চাই চিতি দিব পাৰো মহাৰাজ। নিশ্চয় থাকিব পাৰিব দ্বিজবৰ মহাৰাজ। তেন্তে কালিলৈ পুথি পাতি চাই মোৰ ভূত ভৱিষ্যতৰ কথা ক'ব দ্বিজবৰ। নিশ্চয় মহাৰাজ। মহারাজ, এই দ্বিজবৰক থাকিবৰ বাবে সুবিধা কৰি দিবা। বলক দ্বিজবৰ। পুত্ৰ, পিতা, ৰাণীলৈ আজি সঁচাই বৰ মনত পৰিছে। পিতা, কিয় জানো মন মোৰ হৈছে চঞ্চল। পিতা, পিতা,
হৌৱা চোৱা পিতা, কোনো লোক আমাৰ ৰাজ্যৰ ফালে আহিব লাগিছে। মহাৰাজৰ জয় হওক। কোন আপোনালোক? কিবা হেতু প্ৰৱেশ কৰিলে এই মগধৰ ৰাজসভা? মহাৰাজ, মই শান্তিপুৰ ৰাজ্য ৰজাভিষেকনৰ কুলগুৰু। বৰ্তমান তেওঁৰ ৰাজ্যৰ মৃত্যু হৈছে, সেইকাৰণে জয় বিজয়ক শান্তিপুৰ ৰাজ্যখন দান কৰি লৈ গৈছে। এই চাওক মহাৰাজ, ৰাজমুকুট লওক মহাৰাজ। দিয়ক গুৰুদেৱ। আৰু শুনক মহাৰাজ, গুৰুদেৱ, মোৰ লগত অহা এই পোনা দুটি আপোনাৰে পুত্ৰ। কি মোৰ পুত্ৰ? পুত্ৰ জয়, আজি বহু দিনৰ মূৰত মই মোৰ পুত্ৰক দেখা পাইছো। যোৱা তুমি ৰাণীকে শীঘ্ৰে মাতি আনা। ভাল পিতা। বেটা পুত্ৰ জয় আৰু বিজয়। বেটা ময়েই পঠাইছিলো ৰাণীকো অৰণ্যৰ মাজলৈ। পিতৃহীন মাতৃহীন আছিলা তোমালোক। আহা আহা পুত্ৰ, মোৰ কাষলৈ আহা। এই নিদাৰুণ পিতাৰক ক্ষমা কৰা পুত্ৰ, ক্ষমা কৰা। পুত্ৰ কান্দিলে কি হ'ব পুত্ৰ? এয়া যে ভাগ্য লিখন। অ পিতা, এয়া যে ভাগ্যৰ লিখন। ইয়াত তোমালোকৰ কোনো দুখ নাই জয় আৰু বিজয়। পিতা এয়া সকলো মোৰ দুখ আৰু নিষ্ঠুৰ মোৰে পাখান হৃদয়। আজি তোমালোকক দেখা পাই লাগিছে মোৰ পৰম সৌভাগ্য। ময়েই তোমালোকৰ মাহী আই। বাৰু কোৱাচোন বাইদেউ ক'ত? মাহী আই, আমাৰ সেৱা গ্ৰহণ কৰক মাহী আই। বাইদেউ ক'ত নোকোৱা কিয়? মাহী আই, কি কম আমাৰ দুখৰ কথা। আপোনাৰ বাইদেউ আৰু এই সংসাৰত নাই। শুনালা বাচা? বাইদেউ এই সংসাৰত নাই। দাদা হাই বাইদেউ, আপোনাৰ অবিহনে এই জয় বিজয়ৰ কি অৱস্থা হৈছিল? দাদা তুমি এই সময়ত এনেবোৰ কথা কৈ কিয় আমাৰ এই মগধ ৰাজ্যত সকলোৰে অগ্নি জ্বলাব বিচাৰিছা দাদা? নহয় ভাই, তুমি বুজা নাই। যদিও বা নাই আমাৰ জন্মদাতা জননী, তথাপিও আমি দেখা পাইছো জননীক আমাৰ। আহা ভাই, হাই আমাক পুত্ৰ ৰূপে কৰক গ্ৰহণ। উঠা বাচাহত। ৰাণী নাথ, তুমি পুত্ৰ জয় আৰু বিজয়ক লৈ অন্তেকপুৰলৈ ব'লা। ময়ো খন্তেক পাছতে গৈ আছো। ভাল নাথ, ব'লা বাচাহত। ব'লক আই। গুৰুদেৱ, আপুনি খন্তেকে ধৈৰ্য ধৰক। মহাৰাজ, মই ৰাজ্যৰ ভূত আৰু ভৱিষ্যত দিজ্যবৰ মহাৰাজ চাওকচোন আজি মগধ ৰাজ্যৰ ভাগ্যৰ চক্ৰ। বহুদিনৰ মূৰত মই আজি পুত্ৰ লাভ কৰিছো। মোৰ পুত্ৰৰ মংগল নে অমংগল? মহাৰাজ প্ৰভাততে চোৱা হ'লে ভাল আছিল। পিছে কৈছে যেতিয়া চাওঁ বাৰু।
মহাৰাজ দ্বিজবৰ আপোনাৰ ভাগ্য চক্ৰ বৰ ভাল নহয় মহাৰাজ মহাৰাজ পুত্ৰৰ বাবে আপুনি ৰাজ্য হাৰা পত্নী হাৰা হৈ পথত ভিক্ষাৰী হ'ব লাগিব মহাৰাজ মহাৰাজ পুত্ৰ লাভ আপোনাৰ একেবাৰেই অমংগল মহাৰাজ আপোনাৰ ৰাজ্যত শনিৰ প্ৰৱেশ ঘটিছে মহাৰাজ শনিৰ চক্ৰান্তত পৰি আপুনি এই সঁচাক মিছা আৰু মিছাক সঁচা বুলি ভাবিছে মহাৰাজ মহাৰাজ শনি প্ৰৱেশ কৰা তোমাৰ মানে হ'ল মহাৰাজ আৰু 3 বছৰ দিন ধৰি শনি আপোনাৰ ৰাজ্যত বাস কৰিব মহাৰাজ আপুনি যদি উচিত ব্যৱস্থা নলয় তেন্তে আপোনাৰ ৰাজ্য ধ্বংস অনিবাৰ্য মহাৰাজ ইয়াৰ উপায় দিয়ক দ্বিজবৰ মহাৰাজ ইয়াৰ উপায় দিয়ক মহাৰাজ ইয়াৰ উপায়নো কি দিম মহাৰাজ মহাৰাজ এতিয়া আপুনি যাক পুত্ৰ বুলি সাৱতি লৈছে সেয়া হয়তো শনিৰ চক্ৰান্ত হ'ব পাৰে মহাৰাজ শনিৰ চক্ৰান্ত জয় বিজয় আপোনাৰ পুত্ৰ নহ'বও পাৰে কথাটো অলপ ভাবি চিন্তি বিচাৰ কৰিব আনৰ কথাত আপুনি কদাপিতো নাযাব ভুল নহয় সেনাপতি অনসদ জয় বিজয় মোৰেই পুত্ৰ সম্ভৱ মহাৰাজ জয় বিজয় আপোনাৰ পুত্ৰ নহয় জয় বিজয় আপোনাৰ পুত্ৰ হোৱা হ'লে আজি 20 বছৰে আনৰ ৰাজ্যত নাথাকিলেহেঁতেন এই মাত্ৰ সকলো মুনিৰ চক্ৰান্ত মহাৰাজ এই ভণ্ডমুনিক অতি সোনকালে এই ৰাজসভাৰ পৰা বাহিৰ কৰি দিয়ক মহাৰাজ ময়েই বন্দী কৰোঁ এই ভণ্ডমুনিক বন্ধ কৰ মিছলীয়া মুনি মহাৰাজ ক্ষান্ত হোৱা সেনাপতি মই ইয়াৰ উচিত বিচাৰ কৰি জয় বিজয় পুনৰ সোধা হওঁ পঢ়িবৰ প্ৰয়োজন নাই মহাৰাজ মণিকে বন্দী কৰোঁ নাই মহাৰাজ জয় বিজয়ক আপুনি পুনৰবাৰ সোধক পিতা যোৱা পুত্ৰ জয় আৰু বিজয়ক পুনৰ ৰাজসভালৈ মাতি ভাল পিতা মন্দিব মহাৰাজ সেনাপতি মহাৰাজ এই মন্দিবৰে হয়তো মিছা কথা ক'ব পাৰে এই মুনিক বন্দী কৰা দাদা মহারাজ মহারাজ আমাকে বন্দী কৰি কোনো লাভ নাই মহারাজ মুখ সত্য কৰি কৈছো জয় বিজয় আপোনাৰে পুত্ৰ মুখ বন্ধ কৰি ভণ্ডমুনি সেনাপতি এতিয়া উহা নাই সেই কুলাঙ্গাৰ জয় আৰু বিজয় পিতা 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 অন্তেকপুৰ নগৰতে আমাক হে কিয় মাতি পঠালে পিতা কি আমাৰ গুৰুদেৱক হে কোনে বন্দী কৰিলে বন্দী আৰু কোনে কৰিব ময়েই বন্দী কৰিছো পিতা বনৰীয়া পশু হৈ সেই শনিৰ চক্ৰান্তত পৰি মগধৰ সন্তান বুলি দিছ মিছা চিনাকি সেনাপতি এই বনৰীয়া পশু দুটাক বন্দী কৰি থোৱা মহাৰাজ আমাক বন্দী কৰাৰ আগতে গুৰুদেৱক মুক্তি কৰি দিয়া নতো কি কৰিবি হেৰ কুণ্ঠ নত গুৰুদেৱৰ শিক্ষাৰে দেখুৱাই গুৰুদেৱক বন্দী কৰাৰ পৰিণাম কিমান ভয়ংকৰ পিতা আমি আপোনাৰ অৰক্ষাত সন্তান
পিতা আপোনাৰ বিৰুদ্ধে অস্ত্ৰ ধৰি এই জগতত নিন্দাভাজন হ'ব নোখোজো পিতা। ভাবি চাওক পিতা, যদিও বা আমি আপোনাৰ সন্তান, তথাপিও জন্ম আমাৰ অৰণ্য মাজত। গছৰ ফল মূল খাই বনৰীয়া জীৱ জন্তুৰ লগত থাকি, গুৰুদেৱৰ শান্তিপুৰৰ শান্তিময় ধৰ্মত থাকি মানুহ হৈছো পিতা। পিতা আপোনাৰ চৰণত ধৰিছো, গুৰুদেৱক মুক্তি কৰি দিয়ক পিতা। অসম্ভৱ পিতা, একেবাৰেই অসম্ভৱ। সেনাপতি কি চাই আছ? এই পাখণ্ড হতাকাক হত্যা কৰা। শিৱজ্ঞ মহাৰাজ, পিতা আমি নিদ্রুখে পিতা, আমাকে বেশাতে আপনি বন্দী করে শাস্তি প্রদান করিব বিচাৰিছে পিতা। ও পিতা, আমি নিদ্ৰোহী পিতা, আমাক অগ্নিৰ মাজত নিদিব পিতা। সেনাপতি কি চাই আছ? এহেঁতক পুনৰ অস্ত্ৰ বহুৱাই দিয়া। শুনা ৰাজন, কিয় কৰিছা ঘোৰ অন্যায়? জয় বিজয় ধৰ্মপুত্ৰ প্ৰকৃত তুমি জয় বিজয় পুত্ৰৰূপে গ্ৰহণ কৰা। কি আকাশবাণীয়ে কয় জয় বিজয় মোৰেই পুত্ৰ? হে দয়াময়, মোক জ্ঞান চক্ষু দিলা খুলি। আহা পুত্ৰ জয় আৰু বিজয়। মই তোমালোকক মিছাতেই বহু কষ্ট দিলো। সেনাপতি সুনংগ, মুনিবৰক মুক্ত কৰি দিয়া। ভাল মহাৰাজ। আৰু দুৰ্যাবন, তুমি এতিয়াই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। মই আহিলোহে। মহাৰাজ, আপুনি খন্তেকতে ভালদৰে ভাবি চিন্তি কাম কৰিব লাগে। ভালদৰে কাম কৰিলে সুফল পায় মহাৰাজ। বাছাহঁত, মই আজি বহুদিন আশ্ৰমলৈ যোৱা নাই। মই এতিয়া আহিলোহে মহাৰাজ। গুৰুদেৱ, আজি ৰাতিটো মগধতে থাকি যাওঁ। সঁচা হয় গুৰুদেৱ, আপুনি আজি ৰাতিটো আমাৰ ৰাজ্যতে থাকি যাওক গুৰুদেৱ। সঁচা গুৰুদেৱ, আজি ৰাতিটো এই মগধ ৰাজ্যতে থাকি যাওক। সভাসদসকল, মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বলক মহাৰাজ।